মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এক্সামপেডিয়া অসম ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ ক্লাছ 4 পৰিৱেশ বিজ্ঞানৰ 6 নম্বৰটো চেপ্টাৰ সুস্থ আৰু সুখী জীৱন তাৰ সম্পূৰ্ণ কুৱেশ্যন আনসাৰ। গতিকে আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যন হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। ইয়াত ক নম্বৰ দিছে টোপনি ভাল নহ'লে কি হয়। ইয়াত যিকেইটা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভালকৈ কামত মন দিব নোৱাৰি। ইয়াৰ খ নম্বৰ কুৱেশ্যনটো হৈছে খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে। উত্তৰ একে ঠাইতে বহি খাব লাগে। এইকেইটা আছিল অপশ্যনৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আহিছোঁ খালী ঠাই পূৰ কৰা। মই ডাইৰেক্ট এনচাৰটো দি দিছোঁ, গতিকে তোমালোকে চাই ল'বা। নিজৰ ভাল লগা কামবোৰ কৰি আমি আনন্দ অনুভৱ কৰোঁ। খটো হৈছে খাদ্য মন পুতি আৰু সাৱধানে খাব লাগে। গটো হৈছে খেলা ধূলাই শৰীৰৰ লগতে মনো সুস্থ ৰাখে। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ দিয়া। ক খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয়। উত্তৰ খাদ্য মনোযোগেৰে আৰু ভালদৰে চোবাই খালে খাদ্যৰ সোৱাদ পোৱা যায় আৰু খাদ্য সহজে হজমো হয়। লগতে খাদ্যৰ ৰং গঠন গোন্ধ সোৱাদৰ প্ৰতি লক্ষ্য কৰিব পাৰি। নেক্সট কুৱেশ্যনটো হৈছে আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে। উত্তৰ আমি ভাগৰ আঁতৰাবলৈ জিৰণি ল'ব লাগে বা শুব লাগে। জিৰণি ল'লে শৰীৰ আৰু মন সতেজ হৈ উঠে আৰু আমি আকৌ উদ্যমেৰে কাম কৰিব পাৰোঁ। কোনবোৰ কামে মনত আনন্দ দিয়ে। উত্তৰ নিজৰ ভাল লগা কামবোৰ কৰিলে আমি আনন্দ অনুভৱ কৰোঁ। আনে আমাৰ আদৰ যতন ল'লে বা প্ৰিয় খাদ্য ৰান্ধি খোৱালেও আমাৰ ভাল লাগে। লগতে আনক সহায় কৰিলে আৰু কৃতজ্ঞতা জনালেও আমি সুখ পাওঁ, যিয়ে আমাৰ শৰীৰ সবল আৰু মন আনন্দিত কৰি ৰাখে। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো মই দুটা এনচাৰ দি দিছোঁ, তোমালোকে যোনটো ভাল লাগে সেইটোকে লিখিবা অৰ দি পেলাই। সকলোৰে নিজৰ ভাল লগা কামবোৰ বেলেগ বেলেগ হ'ব পাৰে আৰু নিজৰ ভাল লগা কামবোৰ কৰিলে আমি আনন্দ অনুভৱ কৰোঁ। আনে আমাৰ আদৰ যতন ল'লে আমাৰ ভাল লাগে। আমাৰ প্ৰিয় খাদ্যবোৰ কোনোবাই ৰান্ধি খোৱালে আমি আনন্দ পাওঁ আৰু যিজনে খাদ্যখিনি যাচিছে তেওঁ আমাক তৃপ্তিৰে খোৱা দেখি আনন্দ লাভ কৰে। ইয়াৰ লগতে আনক সহায় কৰিলে আৰু আনে কৰা সহায়ৰ বাবে কৃতজ্ঞতা জনালেও আমি সুখ অনুভৱ কৰোঁ। এই অভ্যাসবোৰে আমাৰ শৰীৰ সবল আৰু মন আনন্দিত কৰি ৰাখে। তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যন শুদ্ধ বাক্যটো শুদ্ধ চিন আৰু অশুদ্ধ বাক্যটো ভুল চিন দিয়া। প্ৰথম কুৱেশ্যনটো হৈছে কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই মাটি চহাই বীজ সিঁচি শস্য চপায়। ইয়াৰ উত্তৰটো হৈছে শুদ্ধ। নেক্সট কুৱেশ্যনটো হৈছে আমাক সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হ'ব লাগে। উত্তৰটো হৈছে শুদ্ধ। গ নম্বৰ ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়। উত্তৰটো হৈছে অশুদ্ধ। এই শুদ্ধ উত্তৰটো হ'ব ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ সবল আৰু সক্ৰিয় হৈ উঠে। নেক্সট কুৱেশ্যনটো হৈছে খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় লিখা। উত্তৰ খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় হ'ল 1 নম্বৰ খোৱা থালত আৱশ্যকতকৈ বেছি পৰিমাণৰ খাদ্য ল'ব নালাগে। 2 নম্বৰ খোৱাৰ সময়ত কাঁহীৰ খাদ্যখিনি সম্পূৰ্ণকৈ খাব লাগে, পেলাই দিব নালাগে। 3 নম্বৰ খাদ্য উৎপাদনত কৃষকসকলৰ কঠোৰ শ্ৰম জড়িত হৈ থাকে। সেয়েহে সকলোৱে খাদ্যৰ মূল্য বুজি অপচয় কৰাৰ পৰা বিৰত থাকিব লাগে। নেক্সট কুৱেশ্যন হৈছে আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়। উত্তৰ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ব্যায়াম অতি প্ৰয়োজনীয়, কাৰণ নিয়মীয়াকৈ ব্যায়াম কৰিলে আমাৰ শৰীৰ সবল আৰু সক্ৰিয় হৈ থাকে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে আৰু ৰোগ দূৰ কৰাত সহায় কৰে। ব্যায়ামে আমাৰ মনোযোগ আৰু একাগ্ৰতা বঢ়ায়। ই খাদ্য সহজে হজম হোৱাত সহায় কৰে। ব্যায়াম কৰিলে শৰীৰৰ পেশীসমূহ সবল হয় আৰু শক্তি বৃদ্ধি পায়। ব্যায়ামে আমাৰ মন প্ৰফুল্ল কৰি ৰাখে। নেক্সট কুৱেশ্যন এইকেইটা যিকেইটা কুৱেশ্যন দিছোঁ পাঠৰ অতিৰিক্ত কুৱেশ্যন আনচাৰ। গতিকে 1 নম্বৰ কুৱেশ্যনটো হৈছে নিৰাপদ বা ভাল স্পৰ্শ কাক বোলে। ইয়াৰ উত্তৰটো হৈছে কোনোবাই আমাক স্পৰ্শ কৰিলে যদি আমি অস্বস্তি অনুভৱ কৰোঁ বা ভয় খাওঁ সেয়া হৈছে বেয়া স্পৰ্শ। এনে অৱস্থাত যদি কোনোবাই স্পৰ্শ কৰিলে তোমাৰ পচন্দ নহয়
তেতিয়া লগে লগে প্ৰতিবাদ কৰি সেই স্থানৰ পৰা আঁতৰি আহিব লাগে। কথাটো গোপনে নাৰাখি পিতৃ মাতৃ, অভিভাৱক, শিক্ষক নাইবা ডাঙৰক জনাব লাগে। ৩ নম্বৰ প্ৰশ্ন, দলীয় খেল খেলিলে আমাৰ কি উপকাৰ হয়? উত্তৰ, একেলগে দলীয় খেল খেলিলে আমাৰ মাজত শৃংখলাবদ্ধতা আৰু একতা বৃদ্ধি পায়। ইয়াৰ জৰিয়তে বিভিন্নজনৰ লগত বন্ধুত্ব গঢ়ি উঠে আৰু মন প্ৰফুল্লিত হৈ থাকে। নেক্সট কুৱেশ্যনটো হৈছে, আমি প্ৰকৃতিৰ প্ৰতি কিয় কৃতজ্ঞ হ'ব লাগে? উত্তৰ, আমি জীয়াই থকাৰ ক্ষেত্ৰত প্ৰকৃতিয়ে মুখ্য ভূমিকা পালন কৰে। সূৰ্যৰ পৰা আমি পোহৰ আৰু তাপ পাওঁ। বায়ুত থকা অক্সিজেন গেছ উশাহত লৈ জীয়াই থাকোঁ আৰু গছ-গছনিও আমাক খাদ্য আৰু ছাঁ দিয়ে। সেয়েহে আমি প্ৰকৃতিৰ প্ৰতি সদায় কৃতজ্ঞ হ'ব লাগে। নেক্সট কুৱেশ্যনটো হৈছে, খাদ্য খোৱাৰ সময়ত মানি চলিবলগীয়া 2টা নিয়ম লিখা। উত্তৰ, খাদ্য খোৱাৰ সময়ত মানি চলিবলগীয়া 2টা নিয়ম হ'ল, 1 নম্বৰ, বহি লৈ মনোযোগেৰে আৰু লাহে লাহে চোবাই খাব লাগে। খাদ্য খাওঁতে টিভি, মোবাইল আদি চাব নালাগে। নেক্সট কুৱেশ্যনটো হৈছে, সুস্থ আৰু সুখী জীৱনৰ বাবে কি কি অতি প্ৰয়োজনীয়? উত্তৰ, সুস্থ আৰু সুখী জীৱনৰ বাবে নিয়মিত পুষ্টিকৰ খাদ্য খোৱা, খেলা-ধূলা আৰু ব্যায়াম কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা অতি প্ৰয়োজনীয়। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু-বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।